প্ৰয়াগৰাজ মহাকুম্ভ মেলা এইটো এটা বিশ্বৰ সৰ্বোত্তম ধৰ্মীয় সমাগম য'ত বিভিন্ন ঠাইৰ পৰা য'ত কোটি কোটি ভক্ত ইয়াতে নিজৰ পাপ ধুব কাৰণে পাপ ধুই যাব বুলি ইয়াতে ভৰসা ৰাখি ইয়াতে আহে স্নান কৰিবলৈ কিন্তু ইয়াতে এইবাৰ যোনটো আমি দেখা পাইছো ইয়াতে এনেকুৱা ধৰণৰ এটা দুৰ্ঘটনাৰ আসক্তি হৈছে য'ত মিসমেনেজমেন্টৰ কাৰণে মেনেজমেন্ট ভালকে নকৰাৰ কাৰণে ইয়াতে বহুত মানুহৰ মৃত্যুবৰণ কৰিছে এতিয়া কিমান মানুহ মৃত্যুবৰণ কৰিছে তাৰ এপ্ৰক্সিমেটলি কোনো হিসাব নাই কিন্তু মোৰ পিছফালে চলি থকা ভিডিও কেইটা হয়তো চাই আপোনালোকে গম পাইছে যে কেনেকুৱা ধৰণৰ ভিৰ ইয়াতে হৈছিল ইয়াতে কোটি কোটি ভক্ত ইয়াতে আহিছিল দৰ্শন কৰিবৰ কাৰণে আৰু ইয়াতে জাস্ট এইটো ভৰসা ৰাখি আহে যে ইয়াতে স্নান কৰি পেলাই তাহাতৰ পাপ ধুই যাব বুলি ইয়াতে আহে ইমান কষ্ট কৰি আহে আৰু ইয়াতে কোটি কোটি মানুহ হৈছিল আৰু এই মানুহৰ মাজত এই ভিৰৰ মাজত পুলিশ বিলাকে ইহঁতক গাইডেন্স দি আছিল ডাইৰেকশন দি আছিল যে কোনটো বাটেৰে গলে তাহাতৰ কাৰণে ইজি হ'ব আৰু মই এটা বস্তু ইয়াতে চাই বহুত বেয়া লাগিছে তাতে ভিভিআইপি মানে ভিআইপি মানুহ কেইজনৰ কাৰণে বেলেগ এটা ঠাই বনাই ৰাখিছিল আৰু জেনাৰেল মানুহৰ কাৰণে এটা বেলেগ ঠাই মই ভাবা মতে এইটো এটা আধ্যাত্মিক ঠাই আছিল য'ত মানে ভক্তসকলে আহি ইয়াতে দৰ্শন কৰিবৰ কাৰণে আহিছিল সবৰ কাৰণে সেম থাকিব লাগিছিল বাট যেহেতু এটো ভিভিআইপি মানে ভিআইপি মানুহকেইজনৰ কাৰণে ঠাই বেলেগ কৰি ৰখা গৈছিল সেই কাৰণে জেনাৰেল মানুহৰ কাৰণে ঠাইটো অকমান কমি গৈছিল আৰু সেই কাৰণে ভিৰ তাতে বহুত বেছি হৈ গৈছিল আৰু আপোনালোকে চাব পাৰিছে ইয়াতে ইমান ভিৰৰ মাজত পুলিশে ডাইৰেকশন দি আছিল সো এটা ভুল ডাইৰেকশন দিয়াৰ লগে লগে তাতে যিমান কেটা ভিৰ আছিল কোনোবা বাবা আহিছে বুলি সবে ইনফৰমেশন দিছিলে বুলি সবে এটা ঠাইতে দৌৰিছিলে আৰু সেই দৌৰৰ মাজত যদি কোনোবাই পৰি গৈছে তাৰ লগে লগে অন স্পট ডেথ হৈ গৈছিল আৰু এনেকুৱা কিমান মানুহৰ ডেথ হৈছে তাৰ কোনো এপ্ৰক্সিমেট হিসাব এতিয়ালৈকে মই লগাব পৰা নাই আৰু আপোনালোকে নিজেও চাব পাৰিব নিজেও বহুত ভিডিওস ভাইৰেল হৈ আছে বৰ্তমান তাৰে পৰা আপোনালোকে চালে গম পাব আৰু মই তাতে চাইছো যে মানে বহুত ধৰণৰ ব্লাষ্ট হৈছে মানে সিলিন্ডাৰ ফাটি গৈছে তাতে জুই লাগি গৈছে এনেকুৱা ধৰণৰ পৰিস্থিতি তাতে হৈছে আৰু তাৰে মানুহকেজনে হয়তো মই আপোনালোকক ডাইৰেক্টলি নাম ক'ব বিচাৰা নাই যে কোন ডাইৰেক্টৰ আছিল কোনে কেনেকুৱা মেনেজমেন্ট চাই আছিল বাট ষ্টিল তাতে যিমানখিনি মেনেজমেন্টৰ মানুহ আছিল ইমানখিনি তো জানিব লাগিছিল যে এটো ইমান বছৰ পিছত মানে এনেকুৱা ধৰণৰ মহাকুম্ভ মেলা হয় আৰু সৰ্ববৃহৎ মেলা বিশ্বৰ ভিতৰত সো তেনেকুৱা ধৰণৰ মেনেজমেন্ট তাতে মেইনটেইন কৰি ৰখাটো অনিবাৰ্য আছিল বাট হেতু কৰা নাই হেতু কাৰণে এনেকুৱা ধৰণৰ দুৰ্যোগৰ সন্মুখীন হ'ব লাগিছে আমাৰ সাধাৰণ মানুহকেইজন আৰু এনেকুৱা ধৰণৰ পৰিবেশ যাতে আগত যাতে নহয় হেতু কাৰণে মেনেজমেন্ট ভাল কৰি আৰু যোনবিলাক মানুহৰ তাতে মৃত্যুবৰণ কৰিছে তাহাতৰ ফ্যামিলি বিচাৰি যাতে ক্ষতিপূৰণ নাইবা তাহাতৰ যাতে কিবা এটা কৰি দিয়ে চৰকাৰে হেতু কাৰণে মোৰ ফালৰ পৰা মই আবেদন জনাইছো বাকি তাতে বহুত মানুহৰ আধাৰ কাৰ্ড পেন কাৰ্ড এইবিলাক পোৱা গৈছে যাৰ কোনো এনে ফিজিক্যালি হিহঁতক বিচাৰি এতিয়ালৈকে পোৱা যোৱা নাই সো মই এটো আশা ৰাখিম যে যোনবিলাক মানুহ তাতে হেৰুৱাই গৈছে যোনবিলাক মানুহৰ আধাৰ কাৰ্ড পেন কাৰ্ড পোৱা গৈছে সেই মানুহকেইজনক যাতে বিচাৰি ফ্যামিলিক গতাই দিয়া হয় আৰু এনেকুৱা ধৰণৰ সিচুৱেশনত মানুহ আতংকি হৈ গৈছিল কাৰণ ৰাস্তা ঘাট সব বন্ধ কৰি দিছিলে তাৰ পৰা মানুহকেইজন আহিব যে ব্ৰিজ বন্ধ কৰি দিছিলে মানুহে কান্দি আছিল তাতে যে আমি জিয়ে নহক কি আমি ঘৰত যাম হলেও আমি জেলত যাম নহলে আমি ঘৰত যাম এনেকুৱা ধৰণৰ মই ভিডিও পাইছো য'ত মানুহবিলাকে কান্দি আছিল নিজৰ ঘৰত যোৱাৰ কাৰণে আৰু বহুত এজেড মানুহবিলাকো তাতে আহিছিল য'ত হিহঁতৰ লগত বহুত বেয়া হৈছে বহুত মানুহৰ বস্তু হেৰাইছে বহুত কিবা কিবি হৈছে সো এনেকুৱা সমাগম হলে ধৰ্মীয় সমাগমত মেনেজমেন্টটো ভাল কৰি ৰখাটো আমি আশা ৰাখি এই ভিডিওটো ইয়াতে সমাপ্ত কৰিছো বাকি আপোনালোকৰ মতামত কমেন্ট কৰি আমাক জনাব